আৰু বলক আজিৰ দিনটোৰ মাজলৈ যাওঁ। আজি এয়া ৰাতিপুৱাতে সকলো কাম এৰি দৌৰিছোঁ GMCHলৈ। কাৰণ কিয় জানেইতো সকলোৱে, জুবিন আহি আছে দ্বিতীয়বাৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে। গতিকে ৰাতিপুৱাতে উঠিয়েই মোবাইলটো প্ৰথমতে চাই লৈছোঁ। সোনকালে আহিলে, কৈছিলে যে 7:30 আহিম, কিন্তু তাৰ আগতেই আহিলে। গতিকে আমি 7টামান বজাতেই ওলাই মেলি যা আৰু মই 7টা বাজি গৈছে তেনেকুৱাতেই যা মই গৈ পালোঁগৈ GMCH। মোৰ দৰে বহু আছে এতিয়াও অপেক্ষাৰত জুবিনক এবাৰ শেষবাৰৰ বাবে চাবলৈ। আৰু এয়া আমি গৈ পেলাই ধুনীয়াকৈ ৰৈ আছোঁ। একো নাই, সেইটো সময়ত লগা ভোক, সেই মানে যিটো গৰম লাগে ছাতি এটা নহ'লে, সেইবিলাক মনত একোৱেই অনুভৱ নাই। খালি চকু দুটা আগলৈ গৈ আছে, আহিছে নেকি, জুবিন আহিছে নেকি ওলাই, বাছ ইমানেই, আৰু একোৱেই নাই মনত। এনেই ইমান দেৰি থিয় হৈ থাকিবই নোৱাৰোঁ, ভৰিৰ বিষ হয়। কিন্তু আজি সেইবিলাক সকলো তল পেলাই খালি মনৰ এটাই হেঁপাহ, কেনেকৈ এবাৰ জুবিনক চাবলৈ পাওঁ। এয়া দেখিছেনে, মোৰ দৰে কত মানুহ ৰৈ আছে। প্ৰথমতে যাওঁতে ভবাই নাছিলোঁ, ভাবিছিলোঁ সকলো মানুহে চাগে সৰু সজাত চালেগৈ। নহয়, বহুত এতিয়াও আছে যি জুবিনক চাবলৈ হেঁপাহেৰে ৰৈ আছে। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে মঙলবাৰ আৰু এতিয়া বাজিছে 6টা। আৰু ইয়াত চাওকচোন, জুবিন ওলাই অহাৰ সময়ত সকলোৱে কেনেকৈ আৰু এই বিৰল দৃশ্যক সাঁচি থলোঁ মোৰ ইউটিউবতে। এনেদৰেই মই যিখিনি দেখিলোঁ, আৰু সকলোৱেতো গম পাইছেই, দেখিছেই। আৰু মোৰ এই অশান্ত মনটো এইখিনি সময় পাৰ কৰাৰ পাছত কিছু হ'লেও অকণ শান্ত হৈছে। কিন্তু আৰু কেই মুহূৰ্তমানৰ পিছতে আমাৰ মাজৰ পৰা একেবাৰে বিলীন হৈ যোৱাৰ দুখ আৰু বেদনাই মনটোক চেপি ধৰিছিল। এয়া আহোঁতে অকণমান মানুহখিনি, গোটেই ৰাস্তাটো মানুহেৰে ভৰপূৰ হৈ পৰিছিল, তাকো অকণ ভিডিঅ' কৰি থলোঁ। আৰু আহিয়ে আজি ভাত পানী যি যোনে যেনেকৈ খাই থাকিব, সকলো তেনেকেই সামৰি বহিছোঁ টিভিটোৰ আগত। যিহেতু সোণাপুৰলৈ যোৱাৰ সুবিধা নহ'ল, গতিকে এনেকেই বিদায় দিবলৈ ওলাইছোঁ জুবিনক। বিদায়টো দিব নোৱাৰোঁ, তথাপিতো সেই মুহূৰ্তটো, পঞ্চভূতত বিলীন হোৱাৰ সেই মুহূৰ্তটো অশ্ৰুসিক্ত নয়নেৰে চাই ৰ'লোঁ। তেন্তে আজিলৈ আহোঁ।